ৰাইজ ইয়া মেকআপ চলি আছে দেই আৰু বৰ্তমান আমিও বহি আছোঁ মেকআপ মাৰিবলৈ ভাওনা মানেতো মেকআপ লাগিবই নহয় জানো আৰু আমাৰ ফাৰ্ষ্ট আৰম্ভণি হৈছে কৃষ্ণৰ পৰা তাৰপাছত এইফালে বহিছে গৰ্গমুনি আৰু এইফালে কাষতে বহি আছে পাৰ্থপুত্ৰ অভিমন্যু নাম সামৰাৰ পাছত সকলো কামে কামে ব্যস্ত হৈ গৈছে বিশেষকৈ চাউণ্ডৰ মানুহখিনি কৃষ্ণয়ো ড্ৰেছ পিন্ধি আছে আৰু ইপিনে গৰ্গমুনিটো ৰেডি হ'লেই আৰু এয়া হৈছে আমাৰ চন্দ এফালে এয়া ভীমৰ মেকআপ মাৰি আছে আৰু আনফালে বহি গৈছে হুকুনি মামা ৰাইজ আৰু এতিয়া বহিছোঁ মই দেখিছেই নহয় দাড়ি চাৰি নোহোৱা মেকআপ আমি দাড়ি নোহোৱা ভাও গোৱা মানুহে দেই প্ৰথমবাৰ এনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰি মানে ক'বলৈ গ'লে মই ভাওনা কৰিয়ে পোৱা নাই মিছা ক'লেনো কিডাল হ'ব এবাৰে কৃষ্ণ ভাও এটা এবাৰ গাইছিলোঁ তাৰপাছত আৰু এয়া এনেকৈয়ে লাহে লাহে ময়ো ড্ৰেছ চেছ পিন্ধি ৰেডি হ'লোঁ আৰু আপোনালোককো দেখাই দিছোঁ মোৰ লুকটোনো কেনেকুৱা হৈছে এয়া বৰ্তমান পঞ্চপাণ্ডৱে প্ৰৱেশ কৰিছে আৰু তাৰ পাছত ওলালে কৌৰৱগণ মানে আমি আৰু ময়ো তাৰ মাজতে অশ্বত্থামাৰ ৰূপত সৰু চৰিত্ৰ এটা ৰূপায়ণ কৰিলোঁ ৰাইজ বৰ্তমান এয়া ভীম আৰু জয়ৰথৰ তয়ামাৰ ৰণ চলি আছে শেষত এয়া অভিমন্যুবধৰ দৃশ্য নাটকখনৰ আটাইতকৈ দুখ লগা দৃশ্য এইটোৱেই কৌৰৱৰ সপ্তৰথী মিলি অন্যায় সমৰে পাৰ্থপুত্ৰ অভিমন্যু বধ কৰাৰ দৃশ্য দেখি বহুতৰে চকুত চকুপানী ওলাল অভিমন্যু বধৰ পাছতেই আমাৰ আজিৰ নাট গৰ্গমুনিৰ অভিশাপ অভিমন্যু বধ নাটকখন সমাপ্ত হয়